ইমান ধুনীয়া সংগীত আপুনি ৰচনা কৰিছে, বৰ ভাল লাগিলে। লগতে ইয়াতে আৰু এটা কথা জানিব পাৰিলোঁ, আপোনাৰ নিজৰ কিতাপ এখনো ওলাইছে। কিতাপখনতে আপোনাৰ হেৰিটো সন্নিৱিষ্ট হৈ আছে। কিতাপখনত মই এই গীতটো সন্নিৱিষ্ট কৰিছোঁ। এইটো গীত বিদ্যালয় সংগীত আৰু এটা বিদ্যালয় সংগীত মই ৰচনা কৰিছোঁ মিৰ্জাপুৰ সংগীত বিদ্যালয়ৰ কাৰণে। মিৰ্জাপুৰ সংগীত বিদ্যালয় স্মৃতি বাইদেউ, তেওঁ এজন শিক্ষক, লগতে তেওঁ সফল অভিভাৱক। সেইকাৰণে তেওঁৰ পৰা মই জানিব বিচাৰিম যে সফল অভিভাৱক হ'বলৈ হ'লে নিজৰ সন্তানক কেনেদৰে আমি আচলতে আগুৱাই ল'ব লাগে। হয়, মই বাৰু কিমান দূৰ সফল অভিভাৱক এই কথাষাৰ মই বাৰু নিজে ধৰিব নোৱাৰোঁ, কাৰণ নিজে সফল বুলি কোৱাটো হয়তো অলপ মূৰ্খামিৰ নিচিনা যেনেই লাগে। তথাপি নিজৰ সফলতাটো সদায় নিশ্চয় আনে চিনাক্ত কৰে। তথাপি বাৰু মই এই 30 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতাৰে এই প্ৰশ্নটোৰ উত্তৰ চমুৱাই দিবলৈ অলপ চেষ্টা কৰিছোঁ। এতিয়া যদি মই অভিভাৱকৰ উপৰিও মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক বা তেনেকুৱা ধৰণৰ উঠি অহা ল'ৰা ছোৱালীক যদি মই সফল হ'বলৈ মোৰ ফালৰ পৰা মই তেওঁলোকক অকণমান ক'বলৈ বিচাৰোঁ, তেনেহ'লে মই এইটোৱে ক'বলৈ বিচাৰিম তেওঁলোকক বিশেষকৈ যে সফলতাৰ পিছত দৌৰি ফুৰিব নালাগে। সফলতাক বৰ সুন্দৰ কথা আমি বাইদেউৰ পৰা জানিলোঁ। আমি নিশ্চয় এইখিনি আমাৰ নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আমি এইখিনি প্ৰয়োগ কৰিম আশা ৰাখিলোঁ। আৰু এতিয়া মই আমাৰ প্ৰীতি বাইদেউৰ পৰা জানিব বিচাৰিম যে অভিভাৱক এজনে সন্তানক দিব পৰা সৰ্বশ্ৰেষ্ঠ উপহাৰ কি হ'ব পাৰে? অভিভাৱক হিচাপে আপুনি কি ক'ব? নমস্কাৰ, মই প্ৰীতি চৌধুৰী। আবিদা বৰ সুন্দৰ প্ৰশ্ন এটা কৰিছা। সুন্দৰ যদিও মানে প্ৰশ্নটো ভালেই লাগিছে, কিন্তু এটা শব্দত উত্তৰটো দিবলৈ অকণমান মোৰ জটিল যেন লাগিছে। কাৰণ আটাইতকৈ দিব পৰা সৰ্বশ্ৰেষ্ঠ উপহাৰটো সন্তানক, মোৰো দুটা সন্তানৰ অভিভাৱক। এতিয়া তেনেকৈ ক'ব লাগিলে মোৰ পটককৈ দুটা তিনিটা শব্দই মনলৈ আহিছে। এটা হৈছে সন্তানক দিব লাগিব আমি অকৃত্ৰিম ভালপোৱা, সময় দিব পাৰিব লাগিব, আৰু লগতে সিহঁতক আমি সংস্কাৰ দিব পাৰিব লাগিব। এতিয়া এইটো যুগত আমি সময়, প্ৰথমতে মই ভালপোৱা কথাটোতো প্ৰত্যেক পিতৃ মাতৃয়ে অভিভাৱকে সন্তানক ভাল পায়েই, মৰম দিয়েই। কিন্তু এতিয়া এনেকুৱা লাগিছে অকণমান সময় দিব পৰা, মানে এইটো পৰিৱেশত, এইটো যুগত হয়তো সময় অকণমান কমকৈ দিব পৰা যায়। কাৰণ সকলোৱে কৰ্মৰত, সকলোৱে মানে ব্যস্ত। সেই ব্যস্ততাৰ সময়ত অকণমান শিশু বা আমাৰ সন্তানসকলক তাকো এইটো পৰ্যায়মতে হ'ব, যিটো মই কৈছোঁ সেইটো অকণমান প্ৰীতি বাইদেউৰ কথাখিনি বৰ ভাল লাগিল, অন্তৰ মানে চুই গ'ল। যে আমি অকৃত্ৰিম যে মৰম ভাল পোৱাৰ সময় যে আচলতে আমাৰ সন্তানক দিব লাগে, আমি তেওঁৰ পৰা এইখিনি জানিলোঁ। এতিয়া মই আমাৰ জিলি বাইদেউৰ পৰা জানিব বিচাৰিম যে ছাত্ৰ ছাত্ৰী, যিহেতু আমাৰ ইয়াতে স্কুলৰ আমি প্ৰত্যেকেই শিক্ষক, আমি শিক্ষক হিচাপে শিক্ষক এজনক ছাত্ৰ ছাত্ৰীয়ে দিব পৰা সৰ্বশ্ৰেষ্ঠ বা ভাল এটা উপহাৰ কি হ'ব পাৰে? ধন্যবাদ আবিদা, তুমি এটা বৰ ধুনীয়া কুৱেশ্যন সুধিছা। যদিও কুৱেশ্যনটো সুধিছা, এইটো বৰ ভাবিবলগীয়া বিষয় যে ছাত্ৰ ছাত্ৰীয়ে আমাকনো কি শ্ৰেষ্ঠতম উপহাৰ দিব। এইটো ভাবিলে প্ৰথমতে ভাৱ হয় যে অতীজৰে পৰা আমাৰ গুৰুসকলৰ স্থান সমাজত অতি উচ্চ। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা বিচাৰোঁ যে আমি তেওঁলোকক কি দিব পাৰিছোঁ, তেওঁলোকে কি জ্ঞান লাভ কৰিছে আমাৰ পৰা। মই ভাবোঁ জ্ঞানটোৱে হ'ব শ্ৰেষ্ঠ আমালৈ উপহাৰ। কাৰণ মানুহ শিক্ষিত হ'লেও শিক্ষাগত অৰ্হতা বহুত থাকিলেও জ্ঞানৰ অভাৱত মানুহে বহুত কিবাকিবি কৰি পেলায়।